আজি ৰিভিউ কৰিবৰ কাৰণে এখন ব্ৰেণ্ড নিউ মই বাছ লৈ আহিছোঁ, ড্ৰিম বাছ, যোনখন তিনিচুকীয়া টু গুৱাহাটী চলি আছে আৰু এটা খুব প্ৰিমিয়াম গাড়ী হয় এখন। মই গোটেই ভিডিঅ'টো আপোনালোকক দেখাম এইটো ভিডিঅ'ত, আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকক। এইটো হৈছে বাহিৰৰ ডিজাইনটো দেখিবৰ কাৰণে এনেকুৱা, গাড়ীখন খুব ষ্টাইলিছ হয়, নতুন কালাৰত আছে আৰু গাড়ীখন বাহিৰৰ পৰা যেনেকুৱা দেখিবলৈ ধুনীয়া আৰু ভিতৰতো বহুত কমফৰ্ট আছে। বৰ্তমান গাড়ীখন ষ্টাৰ্ট কৰি ৰাখিছে কাৰণে অলপ মাতত চাগে আপোনালোকে অলপ কিবা অসুবিধা পাইছে শুনিবৰ কাৰণে। এইখন ড্ৰিম বাছ ট্ৰেভেলছ আৰু এইটো খুব ধুনীয়া মাৰ্চিডিছৰ লগো হয় আৰু উই আৰ বেঞ্চ, তো এখন ভাৰত বেঞ্চৰ হয়। তো চাইছে একদম আৰু পাছফালৰটো দেখিবলৈ এনেকুৱা হয় আৰু দেখিছে খুব ধুনীয়া এট্ৰেক্টিভ হয় বাছখন। আৰু ৰেড বাছত আপোনালোকে বুকিং কৰিব পাৰিব। এইটো হৈছে তেওঁলোকৰ নাম্বাৰ হয় অনলাইন বুকিঙৰ কাৰণে, ঠিক আছে। আৰু বাছখনৰ যথেষ্টখিনি হাইট আছে। চাব গ'লে বাছখন মানে ভিতৰৰ পৰা যিমান ধুনীয়া আছে বাহিৰৰ পৰাও তেওঁলোকে বহুত এট্ৰেক্টিভ বনাইছে এখন বাছ আৰু ফুল AC হয়। আৰু ইয়াত গোল্ড ক্লাছ AC ফুল শ্লিপাৰ উইথ LED TV আছে। আৰু মই আপোনালোকক ভিতৰত দেখাম, ইয়াত TV আছে আৰু চবতে TV আছে, অকল ওপৰখিনিত আছে TV তেনেকুৱা নহয়। আৰু চবতে ধুনীয়া একদম TV চাই এখনত যাব পাৰিব আৰামছে। চ' বাছখনৰ ভিতৰখিনি দেখিছে আৰু এইখন বাছত সকলোখিনি শ্লিপাৰ হয়। এইফালে দেখিছে ওপৰত দুজন মানুহ শুই যাব পাৰিব আৰামছে। আৰু তাৰপাছত এইফালে আছে ছিংগুলত শ্লিপাৰ আছে আৰু এইফালে ছিংগুলত শ্লিপাৰ, এইটো হৈছে তলত আৰু এইটো হৈছে ওপৰত আৰু একদম ব্ৰেণ্ড নিউ। আৰু এই চাৰ্জিঙৰ কাৰণে প্লাগ পইণ্ট আৰু এইফালে আছে আপোনাৰ TV আছে, TV লগতে আৰু ইয়াত আছে হেডফোন আছে। তো হেডফোন লগাই আপোনালোকে ধুনীয়াকৈ চিনেমা চাই গৈ থাকিব পাৰিব আৰু এটা খুব ধুনীয়া ফিল পাব যদি গুৱাহাটীলৈ যদি যায় আপোনালোকে। আৰু AC দেখিছে, এইফালে দুটা ভেণ্টিলেশ্যন, দুটা AC হেৰি আছে হাৱা আহিবৰ কাৰণে। তাৰপিছত আৰু যথেষ্টখিনি ডাঙৰ, দুজন ব্যক্তিৰ কাৰণে একদম ধুনীয়া আছে হৈ যাব। আৰু এইফালে ছিংগুল আৰু ছিংগুলতো TV আছে, চবতে TV আছে। আৰু এইফালে CCTV কেমেৰাও আছে, ছেফটি ৰিজনৰ কাৰণে দিয়া হৈছে। আৰু বাছখনৰ বেজিংটো ড্ৰিম বাছ চাওক। আৰু এখন তিনিচুকীয়া টু গুৱাহাটী চলে আৰু ডেইলি আপ ডাউন কৰে। মই ডেছক্ৰিপশ্যনত নাম্বাৰ দি দিম, যদি আপোনালোকে কোনোবাই যাব বিচাৰিছে তেনেহ'লে ফোন নম্বৰ হৈ আপোনালোকে যোগাযোগ কৰিব। আৰু চাওক একদম বহুত প্ৰিমিয়াম, ছিট কভাৰকেইটাও মই বহুত ভাল দেখিছোঁ, মানে পূৰা প্ৰিমিয়ামত আছে। তাৰপিছত আৰু এইফালে একদম লাষ্টৰ ফালে চব দুটা চব, এইফালে আৰু ছিংগুলতো আৰু একদম একেবাৰে এইটো হৈছে একেবাৰে লাষ্টৰ শ্লিপাৰটো হয়, একেবাৰে লাষ্টৰ শ্লিপাৰটো। আৰু লাষ্টৰ শ্লিপাৰটো এইটো মই এটা বেলেগ বস্তু দেখিছোঁ, এইফালে মানে মূৰটো এইফালে কৰিব লাগিব চাগে, কাৰণ টিভিটো সেইফালে আছে। আৰু এইটো হয়তো চাগে জাৰ্কিংটো যাতে কম পায়, জাৰ্কিংটো যাতে কম ফিল হয় চাগে, সেইটো কাৰণে মোৰ হিচাপত এইফালে দিছে, মূৰটো এইফালে কৰিব লাগিব। আৰু কিন্তু এইফালে যদি চাই আপোনালোকে, এইফালে চালে মানে এইফালে মূৰটো কৰিব লাগে, কাৰণ এইফালে টিভিটো আছে যিহেতু। তো এইটো ডিজাইনটো খুব ভাল লাগিলে, পাছফালৰ ছিটৰ একেবাৰে ডিজাইনটো। আৰু এইফালে ছিংগুলৰটো ছেম, ছিংগুলৰটো মূৰটো আপোনালোকে এইফালে কৰিব লাগিব। আৰু এইবিলাক দেখিছে নাই, এইবিলাক খুব ধুনীয়া হেডফোন দিছে এখন গাড়ীত। আৰু এইবোৰ চাগে পূৰা ফিক্স হৈ আছে, এইবোৰ মানে ধৰি লওক কোনোবা মানুহে নিজে কেতিয়াবা লৈও যাব পাৰে ন, সেইকাৰণে দিছে। আৰু এইফালেও এটা CCTV কেমেৰা লগাইছে আৰু এইফালে চাউণ্ড বক্স। তাৰপাছত আৰু AC-টো খুব ধুনীয়া কাম কৰিছে আৰু মানে একো ফিলে নহ'ব যদি আপোনালোকে লং জাৰ্ণি কৰে এখনত। যদি গুৱাহাটী যায় তেতিয়াহ'লে এইখনত আপোনালোকে নিশ্চয় এবাৰ গৈ চাব, যিহেতু ব্ৰেণ্ড নিউ গাড়ী হয়।
আৰু গোটেই আপোনাৰ লেণ্ডটো যথেষ্টখিনি দীঘল আৰু চব স্লিপাৰ ইয়াত মানে বহি যাব পৰাৰ কোনো ব্যৱস্থা নাই গোটেই গাড়ীখন স্লিপাৰ আৰু এইফালে পানী বটল চানী বটল ৰাখিবৰ কাৰণে ধুনীয়া ষ্টেণ্ড দিছে চাওক আপোনালোকে ভিডিঅ'টো গম পাইছে চাগে কিমান কমফৰ্ট হ'ব নহ'ব আৰু চিট কভাৰখিনিও বহুত ধুনীয়া